So, dear students, now our next topic is how do acid reacts with metal carbonates and metal hydrogen carbonates. It one of our kilabor ultaka likha ase moi ene dhona likhi rakhisu je amloi kenekoi dhatok carbonate aru dhatok hydrogen carbonate logot reaction kore. So অসমীয়াত লিখি লবা ধাতব কার্বনেট আৰু ধাতব হাইড্ৰোজেন কার্বনেটে কেনেকৈ অম্লৰ লগত ৰিএকচন কৰে এই ধৰণে তোমালোকৰ কিতাপত আছে সো এছ বি সনৰ কিতাপৰ মতে লিখি লবা মই এইটো আগতে ইমানলৈকে লিখা আছিল কাৰণে এনেকৈ লিখি দিলো ঠিক আছে সো এইটোৰ কাৰণেও তোমালোকৰ যেটো এক্টিভিটি তোমালোকৰ যেটো এক্টিভিটি 2.5 সেই 2.5 টো আমি বুজি পোৱাটো অতি আৱশ্যক activity তোমালোকৰ 2.5 কাৰ্যকলাপ 2.5 ইয়াত কি বুলি কৈছে যে তোমালোকক দুটা টেষ্ট টিউবত তোমালোকৰ দুটা টেষ্ট টিউবত কি লবলৈ কৈছে কি লব কৈছে যে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট লবলৈ কৈছে দুটা বেলেগ বেলেগ টেষ্ট টিউবত তোমালোকক লবলৈ কৈছে টেষ্ট টিউব A and টেষ্ট টিউব B ওকে So test tube A আৰু test tube B তোমালোকক এই তোমালোকে A বুলি ধৰা এটো B বুলি ধৰা ইয়াত তুমি কি লৈছা এটা লৈছা মেটেল কাৰ্বনেট আৰু এটা লৈছা কি মেটেল হাইড্ৰোজেন কাৰ্বনেট সো মই মেটেল কাৰ্বনেট টো মই কি বুলি লিখিছো NC বুলি লিখিছো ধাতব কাৰ্বনেট মেটেল কাৰ্বনেট মাইন্ড ইট মই এইবিলাক লিখিছো শৰ্ট ফৰ্মত টু সেভ ইওর টাইম তোমালোকে ভিডিওটো পজ কৰি দৰকাৰ হলে সম্পূৰ্ণ নামটো কিতাপ চাই লিখি ৰাখিবা ওকে নাও নেক্সট Next, আমাক কৈছে এটা কি এটা আমি মেটাল হাইড্ৰোজেন কাৰ্বনেট লৈছো ইয়াত মই MHC বুলি লিখিছো টেষ্ট টিউব সাপোজ বি মেটাল হাইড্ৰোজেন কাৰ্বনেট লৈছো আৰু টেষ্ট টিউবত কি লৈছো মেটাল কাৰ্বনেট লৈছো এইখিনি লোৱাৰ পিছত আমি ইয়াত কি দিব লাগে এসিড দিব লাগে সো এসিডটো আমাৰ কোনটো এসিডৰ কথা কৈছে ইন আৱাৰ বুক এটো কৈছে হাইড্ৰক্লোৰিক এসিড দিব লাগে বুলি কৈছে আৰু এই হাইড্ৰক্লোৰিক এসিড আমি ইয়াত যোগ কৰাৰ পিছত হাইড্ৰক্লোৰিক এসিড যোগ কৰাৰ পিছত ইয়াত আমি কি কৰিছো হাইড্ৰক্লোৰিক এসিড যোগ কৰিছো যোগ কৰাৰ পিছত ইয়াত এটা গ্যাস উৎপন্ন হ'ব সেই গ্যাসটো সেই উৎপন্ন হোৱা যেটো গ্যাস এইটোক আমি কি কৰিছো এডাল নিৰ্গম নলীৰ সহায়ত আমি চুন পানীত মাজেৰে যাবলৈ দিছো আমি চুনৰ পানীৰ মাজেৰে এই গ্যাসটো কি কৰিছো অন্যৰ টেষ্টৰ পৰা আমি চুন পানী লৈছো আৰু এই চুন পানীৰ মাজেৰে আমি ইয়াত উৎপন্ন হোৱা গ্যাসটো পাৰ হৈ যাবলৈ দিছো মই ডায়াগ্ৰামটা কিবা সিম্পল কৈ লিখিছো তোমালোকৰ কিতাপত বৰ ধুনীয়াকৈ লিখি থোৱা আছে তোমালোকে কিতাপখন ফলো কৰিবা মই জাস্ট বুজাবৰ কাৰণে একদম যিমান পাৰি কিমান সিম্পল কৈ ডায়াগ্ৰামটো লিখিবলৈ যত্ন কৰিছো ঠিক আছে So এইটো আমাৰ কি আছে ইয়াৰ আছে আমাৰ তোমালোকৰ কি চুন পানী ওকে সো চুন পানী তোমাৰ ফৰ্মুলা কি ক্যালসিয়াম হাইড্ৰক্সাইড সো মই ডাইৰেক্টলি ইয়াৰ ফৰ্মুলা লিখি ৰাখিছো চুন পানী আছে দেই ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে সিমিলাৰলি এইটো টেষ্ট টিউবত উৎপন্ন হোৱা যেটো গ্যাস সেই গ্যাসটো আমি কি কৰিছো এডাল নিৰ্গম নলীৰ সহায়ত নিৰ্গম নলীটো আমি কিহৰ লগত কানেকচন কৰিছো এটা কক এটা আমি খুফা বা তোমালোকে মানে কক বুলি ধৰি লব পাৰা সেই ককটোৰ মাজত আমি নিৰ্গম নলীটো যাবলৈ দিছো ঠিক আছে ইয়াতো আমাৰ মানে খুফা হ'ব এটা ষ্টপ কক হ'ব ইয়াৰ মাজত আমি নিৰ্গম নলীটো যাবলৈ দিছো ওকে মাই ডায়াগ্ৰাম ইজ নট ক্লিন বা তোমালোকৰ ক্লিয়াৰ তোমালোকে কিতাপখন ফলো কৰিবা জাস্ট বুজি লোৱা কথাখিনি মই কি কৈ আছো এই হেবোৰ মানে কি কৰিছা এটা ক্যালসিয়াম হাইড্ৰক্সাইড থকা এটা চুন পানী থকা বেলেগ এটা টেষ্ট টিউবৰ মাজত মানে কি কৰিছা ইয়াত যাবলৈ দিছা সো এটা ক্যালসিয়াম হাইড্ৰক্সাইড থকা চুন পানীৰ মাজেৰে তোমালোকে ইয়াক কি কৰিছা যাবলৈ দিছা নে বাৰু ওকে ঠিক আছে সো দিছা নাও এতিয়া তোমালোকৰ কি হ'ব এতিয়া হেতু তোমালোকে পৰ্যবেক্ষণ কৰিব লাগে সো তোমালোকৰ কৈছে যে যেতিয়া তোমালোকে চুন পানীখিনিৰ মাজেৰে ইয়াত উৎপন্ন হোৱা গ্যাসটো যাবলৈ দিবা তেতিয়া তোমালোকৰ কি হ'ব এই চুন পানীখিনি কি হৈ যাব ইয়াত বগা অধক্ষেপ পৰিব আগতে তোমালোকৰ ইয়াত কোনো অধক্ষেপ নাছিলে প্ৰেচিপিটেট নাছিলে কিন্তু এতিয়া ইয়াত উৎপন্ন হোৱা গ্যাসখিনি ইয়াৰ মাজেৰে আহিবলৈ দিয়াৰ পিছত ইয়াত তোমালোকৰ কি পৰিব অধক্ষেপ পৰিব দুইটা টেষ্ট টিউবৰ তোমালোকে কি পৰিব প্ৰেচিপিটেট পৰিব বগা অধক্ষেপ পৰিব হোৱাইট প্ৰেচিপিটেট বগা অধক্ষেপ পৰিব দুইটা টেষ্ট টিউবৰ ঠিক আছে সো আই পৰীক্ষাটোৰ পৰা আমি গম পাইছো যে ইয়াত তোমালোকৰ কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে কাৰণ কি কাৰ্বন ডাই অক্সাইড গেছে চুনৰ পানী কি কৰে ঘোলা কৰে
হা সেই পৰীক্ষাটোৰ পৰা আমি গম পালো যে ইয়াত উৎপন্ন হোৱা যেটো গেছ যেটো তোমালোকৰ এসিড আৰু কাৰ্বনেট বা বাইকাৰ্বনেটৰ মাজত ৰিএকচন হোৱাৰ ফলত যেটো গেছ উৎপন্ন হ'ল সেই গেছটো আমাৰ কি হয় কাৰ্বন ডাই অক্সাইড গেছ কাৰণ কাৰ্বন ডাই অক্সাইড গেছে চূণ পানী ঘোলা কৰে বা চূণ পানীত তোমালোকৰ কি পেলায় বগা অধক্ষেপ পেলায় এই কথাখিনি যদি আমি ৰিএকচনৰ জৰিয়তে লিখিবলৈ যাওঁ হা কেমিক্যাল ৰিএকচন ৰাসায়নিক সমীকৰণৰ সহায়ত লিখিবলৈ যাওঁ then this will be like this ঠিক আছে এটো হ'ব তোমালোকৰ কি এনেকুৱা সো মেটাল কাৰ্বনেটটো আমি কি লৈছিলো সোডিয়াম কাৰ্বনেট লৈছিলো আৰু মেটাল হাইড্ৰোজেন কাৰ্বনেটটো আমি কি লৈছিলো সোডিয়াম বাইকাৰ্বনেট বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট লৈছো সোডিয়াম কাৰ্বনেটৰ মই কোন লিখিছো Na2CO3 so here তোমালোকৰ মেটাল হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট NaHCO3 ঠিক আছে এই মেটাল কাৰ্বনেট আৰু মেটাল হাইড্ৰোজেন কাৰ্বনেটক আমি কিহৰ লগত ৰিএকচন কৰিবলৈ দিছিলো হাইড্ৰক্লৰিক এসিডৰ লগত ৰিএকচন কৰিবলৈ দিছিলো গটিকে আমাৰ ৰিএকচনটো কেনেকুৱা হ'ব মই ইয়াত এটো মোহাৰি দিছো তোমালোকে কিতাপৰ ছবি ফলো কৰিব পাৰা it is not a problem মই জাস্ট বুজাবৰ কাৰণে এইটো ছবি তোমালোকৰ আগত ড্ৰয়িং কৰিছিলো So metal carbonate আমি কোন লৈছিলো টেস্ট টিউব 8 লৈছিলো গতিকে টেস্ট টিউব 8 সংঘটিত হোৱা যেটো ৰিএকচন এটা হ'ব Na2CO3 metal carbonate plus HCl হাইড্ৰক্লৰিক এসিড ইয়াৰ ফলত মানে কি গম পালা পৰীক্ষাৰ পৰা ইয়াত তোমালোকৰ কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব আৰু এই গ্যাসটো কি কৰিব তোমালোকৰ চূণৰ পানীখিনি ঘোলা কৰিব পৰীক্ষাত আহিছে সো মাইন্ড ইট ঠিক আছে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হল প্লাস তোমালোকৰ কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব প্লাস তোমালোকৰ ওয়াটার উৎপন্ন হ'ব ঠিক আছে ঠিক তেনেকৈ টেস্ট টিউব বিট তোমালোকে কি হৈছিল মেটাল হাইড্ৰোজেন কাৰ্বনেট সো what is this metal hydrogen carbonate this is your sodium hydrogen carbonate NaHCO3 প্লাস তোমালোকে কি কৰিছা ইয়াত So dear students, গটিকে আমি গম পালো যে তোমালোকৰ সোডিয়াম কাৰ্বনেট মানে কি মেটাল কাৰ্বনেটৰ লগত এসিডৰ ৰিএকচন কৰিব তেতিয়া কাৰ্বন ডাই অক্সাইড গ্যাস সোডিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইডৰ কি লৱণ গটিকে ইয়াক আমি কি বুলি ক'ব পাৰো সল্ট বুলি ক'ব পাৰো লৱণ প্লাস তোমালোকৰ কি ওয়াটাৰ ওয়াটাৰ মানে কি পানী উৎপন্ন কৰিব Similarly, ইয়াতে যেটা সোডিয়াম বাইকাৰ্বনেটৰ লগত ৰিএকচন কৰিব এসিডে সোডিয়াম বাইকাৰ্বনেট মানে কি বুলি কৈছিল আমি মেটাল হাইড্ৰোজেন কাৰ্বনেট ইয়াত তোমালোকৰ সোডিয়ামৰ সলনি বেলেগো থাকিব পাৰে বেলেগ মেটাল থাকিব পাৰে ধাতু থাকিব পাৰে ঠিক আছে এই কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন কৰিব প্লাস সোডিয়াম ক্লোৰাইড এটো তোমাৰ কি লৱণ হয় দিস ইজ অলসো তোমালোকৰ লৱণ সল্ট বুলি কয় ইয়াত প্লাস তোমাৰ কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব সো ইহঁতৰ যদি ফিজিক্যাল ষ্টেট ভৌতিক অৱস্থা লিখিব বিচাৰো সোডিয়াম কাৰ্বনেট তোমালোকৰ সলিড হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ তোমালোকৰ ভৌতিক অৱস্থা সলিড হ'ব HCl আৰু HCl ইহঁতি তোমালোকৰ পানীত মিহলি হৈ থাকে HCl ক পানীত মিহলি কৰি ৰখা হয় গটিকে তোমালোকৰ এটো হ'ব তোমাৰ কি একুৱাছ জলীয় যেটি হেৰি পানীত মানে মিহলি হৈ থাকে একুৱাছ কাৰ্বন ডাই অক্সাইড তোমালোকৰ গ্যাস তোমালোকে নিজেই গম পাইছা কাৰ্বন ডাই অক্সাইড বুৰবুৰণি কাঢ়ি তোমালোকৰ উলাই আহে আৰু ই কি কৰে চূণ পানী ক্যালসিয়াম হাইড্ৰক্সাইডে কি কৰে ঘোলা কৰে সো সোডিয়াম ক্লোৰাইড ইয়ৰ লৱণ দিস ইজ তোমালোকৰ কোড আছে পানীত আছে therefore this is aqueous also this is your aqueous then তোমালোকৰ water H2O is your তোমালোকৰ কি লিকুইড এটো তোমালোকৰ কি জুলীয়া পদাৰ্থ ঠিক আছে নে বাৰু ঠিক আছে গতিকে ইয়াৰ পৰা আমি গম পালো যে যিকোনো ধাতব কাৰ্বনেট আমি সোডিয়ামৰ সলনি আমি যদি বেলেগ ধাতু লওঁ ধাতব কাৰ্বনেট বা ধাতব বাইকাৰ্বনেটে যেতিয়া এসিড হাইড্ৰক্লৰিক এসিডৰ উপৰি আমি বেলেগ এসিড ল'ব পাৰো সালফিউৰিক এসিড ল'ব পাৰো এসিডৰ লগত ৰিএকচন কৰিব হিহঁতি এটা গ্যাস উৎপন্ন কৰিব আৰু সেই গ্যাসটোৱে তোমালোকৰ চূণৰ পানীখিনি ঘোলা কৰিব therefore this gas is তোমালোকৰ কি কাৰ্বন ডাই অক্সাইড গ্যাস আৰু এটা লৱণ উৎপন্ন কৰিব মেটাল সল্ট উৎপন্ন কৰিব ধাতব লৱণ আৰু কি উৎপন্ন কৰিব পানীৰ অণু উৎপন্ন কৰিব গটিকে এই ৰিএকচনটো তোমালোকে আখৰেৰে লিখি ৰাখিব পাৰা তোমালোকৰ কিতাপত সুন্দৰকৈ আখৰেৰে লিখা আছে গটিকে তোমালোকেও কিতাপৰ পৰা নোট কৰি ল'ব পাৰা আৰু আমি ব্ল্যাক বোৰ্ডতো এনেকৈ লিখিব পাৰো সো কেনেকৈ লিখিব পাৰো এই ধাতব কাৰ্বনেট মানে সো ধাতব মই অসমীয়াত লিখিছো ইংৰাজীত কি হ'ব মেটাল কাৰ্বনেট ধাতব তোমালোকৰ কাৰ্বনেট
কাৰ্বনেট অৰ তোমালোকৰ কি বাইকাৰ্বনেট ধাতব কাৰ্বনেট বা বাইকাৰ্বনেট ওকে প্লাস এসিড HCl is তোমালোকৰ কি এসিড বা অম্ল আমি অম্ল বুলি লিখিছো কিতাপত এসিড বুলি লিখা আছে নো প্ৰবলেম তোমাক কি দিব কাৰ্বন ডাই অক্সাইড গেছ দিব বা কাৰ্বন ডাই অক্সাইড গেছটো মই আখৰেৰে নাই লিখা এটো দীঘল হয় তোমালোকে আখৰেৰে লিখি ৰাখিব পাৰিবা মই ডাইৰেক্ট ফৰ্মুলা লিখি দিছো কাৰ্বন ডাই অক্সাইড গেছ CO2 গেছ ওকে প্লাস তোমালোকৰ লবণ প্লাস তোমালোকৰ কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব প্লাস পানী উৎপন্ন কৰিব so in English তোমালোকে লিখিব বিচাৰিলে metal carbonate oblique bicarbonate plus acid gives carbon dioxide gas plus salt plus water ঠিক আছে এনেদৰে তোমালোকে এটো লিখি ৰাখিব পাৰা ইয়াৰ ওপৰত তোমালোকৰ কোৱেশ্চন অহাৰ সম্ভাৱনা আছে ঠিক আছে এতিয়া এই কাৰ্বন ডাই অক্সাইড আমি কি বুলি কৰো যে কাৰ্বন ডাই অক্সাইডে চুনৰ পানীখিনি কি কৰে ঘোলা কৰে বা চুনৰ পানীখিনি কি কৰে বগা অধক্ষেপ পেলায় সো হেইটো আমি কেমিক্যাল ৰিঅ্যাকশন ৰে লিখিব পাৰো that can also be written in the form of কি কেমিক্যাল ৰিঅ্যাকশন যে হেই চুনৰ পানীখিনি আমাৰ কিহেৰে ঘোলা কৰিলে সো চুনৰ পানীৰ ফৰ্মুলাটো তোমালোকৰ হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড CaOH whole 2 প্লাস তোমালোকৰ কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ ওকে মানে কি পাবা এলা বগা অধক্ষেপ পাবা সেই বগা অধক্ষেপটো তোমালোকৰ কেমিষ্ট্ৰিক বা তোমালোকৰ ৰাসায়নিক ফৰ্মুলা কি হ'ব ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট হোৱাইট প্ৰেচিপিটেট বগা অধক্ষেপ দেখিবা মই হোৱাইট প্ৰেচিপিটেট বুলি মই ইয়াত লিখিছো প্ৰেচিপিটেটটো মই শৰ্ট ফৰ্মত PPE বুলি লিখিছো বগা অধক্ষেপ ঠিক আছে ওকে so calcium hydroxide plus carbon dioxide gives you calcium carbonate তাৰ পিছতে এই যেটো বগা অধক্ষেপ পালা ইয়াৰ উপৰেদি তুমি যদি আৰু বেছি কাৰ্বনেট আৰু বেছি তোমালোকৰ কাৰ্বন ডাই অক্সাইড তোমালোকে পাস কৰি দিয়া ইয়াৰ উপৰে তুমি যদি আৰু অধিক এক্সেস পৰিমাণৰ কাৰ্বন ডাই অক্সাইড পাস কৰি দিয়া তেতিয়াহ'লে সেই বগা অধক্ষেপটো কি হৈ যাব নাইকিয়া হৈ যাব প্লাস তোমালোকৰ কাৰ্বন ডাই অক্সাইড গেছ পাস কৰিছা প্লাস তোমালোকৰ যেটো সলিউশন হিচাপে আছে সো এই ক্যালসিয়াম কাৰ্বনেট যেটো প্ৰেচিপিটেট হেটো তোমালোকৰ ক'ত আছে সলিউশন আছে therefore তাত তোমালোকৰ কি হ'ব পানীৰ অণু থাকিব গতিকে তোমালোকে যেতিয়া এক্সেস অধিক সো এটাত মই এক্সেস বুলি লিখিছো তোমালোকে ব্ৰেকেটৰ ভিতৰত লিখি ৰাখিবা অধিক কাৰ্বন ডাই অক্সাইড আমি যেতিয়া পাৰ হৈ যাবলৈ দিম এই অধক্ষেপখিনিৰ মাজেৰে এই অধক্ষেপখিনি গোটা হৈ তোমালোকৰ সলিউশনটো তলত পৰি থাকিব তাৰ মাজেৰে যেতিয়া আমি এক্সেস অধিক কাৰ্বন ডাই অক্সাইড পাৰ হৈ যাবলৈ দিম তেতিয়া আমাৰ কি উৎপন্ন কৰিব ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট যাক আমি কি বুলি কম ক্যালসিয়াম বাইকাৰ্বনেট বুলিও কম সো ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট তাপা এই যে তোমালোকৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট হল সো দিস তোমালোকৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট ইজ soluble in তোমালোকৰ কি water এইটো তোমালোকে এটা প্ৰেচিপিটেট নোপোৱা এটা তোমালোকৰ হি বগা অধক্ষেপখিনি এটা কি হৈ যাব নাইকিয়া হৈ যাব সো দিস ইজ ইওর কি ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট ওকে সো গতিকে ইয়াৰ পৰা আমি কি গম পালো কেনেকৈ মেটেল হাইড্ৰোজেন কাৰ্বনেট ধাতব হাইড্ৰোজেন কাৰ্বনেট আৰু ধাতব কাৰ্বনেটৰ লগত এসিডে ৰিঅ্যাকশন কৰে সো দা সিম্পল এনসাৰ ইজ দ্যাট ইহতি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে বিক্ৰিয়াৰ ফলত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব লবণ উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব ঠিক আছে সো আজিলৈ ভিডিওটো তোমালোকৰ ইমানটা সামৰিছো যদি তোমালোকৰ ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু ইয়াৰ ডিসকাশনৰ ইমপ্ৰুভমেন্টৰ কাৰণে কমেন্ট সেকশনত তোমালোকৰ সাজেশন দিব পাৰিবা আৰু যদি তোমালোকৰ বন্ধু বান্ধৱী আছে তেওঁলোকলৈ এটো শেয়াৰ কৰিব পাৰিবা সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও সি ইউ সুন